কালি পঢ়িম কৰোঁতে ফাইনেলি আজি আমাৰ এক্সাম। এতিয়া ক'বলৈ ৰাস্তাই নাই যে আমি কালি পঢ়িম। তো সেইকাৰণে আমি ৰণলৈ ওলাই আহিছোঁ। জিকু হোৱাৰো সেইটো পিছৰ কথা। গাইজ আমাৰ এজনী ইয়াত পৰিছে, এজনী এইখনত, এজনী একে সেই মূৰত, এজনী এইফালে মূৰত, আৰু এজনীতো বেলেগ ৰুমতে ডাইৰেক্ট। তই ক'ত? অঁ তাই বেছি, তাই বহুত দুখ, তাই সেইফালে পৰিছে এই চুকত। আগতো নাই কোনো, পিছতো নাই কোনো। আমাৰ এক্সাম আছে, আমাৰ এক্সাম আঢ়ৈটালৈকে আছে নেকি? তাই এটাতে ওলাব, সঁচাকৈ ওলাব, এটাত হ'বহে। আমাৰ ভয়টো কমকৈ লাগিছে, বেছি ভাল লাগিছে, কাৰণ ইমান দিনৰ মূৰত আমি গোটেইকেইজনী লগ পাইছোঁ। ঘৰত পঢ়া অভ্যাসটো থকা হ'লে এতিয়া এই বেঞ্চৰ ওপৰত বহি মোবাইল চাই পঢ়িব লগা নহ'লহেঁতেন। উপায় নাই, বেছি চোকা যে আমি সেইকাৰণে। তাৰপিছত আমি এক্সাম দি ওলালোঁ গোটেইখিনিয়ে। এক্সাম কেনেকুৱা হ'ল বুলি যাতে কোনেও নুসুধে আৰু। মানে কাৰ কিমান টেলেণ্ট আছে, মানে চব আজি এক্সাম ওলাই গ'ল, কোনে কিমান কেনেকৈ বনাব পাৰে চব একেবাৰে কৰি দিলে। মানে আজি কপি চেক কৰা ছাৰজনে ভাবিব এইখিনি কি লিখিছে, সিহঁতি ইমান নতুন নতুন কথা শিকিবলৈ পাব, ছাৰে কি ক'ম আৰু। এক্সাম চবৰে বেয়া গৈছে, কিন্তু সুধাটো দৰকাৰী ন তোৰ কেনেকুৱা হৈছে। চবৰে বেয়া হৈছে বুলি গম পালে অকণমান নিজৰো শান্তি লাগে, কাৰণ নিজৰো বেয়াই হৈছে যে। বাৰু আজিলৈ ইমানেই।